So, my dear friends, very good morning once again to all of you, my dear friends. Because of that, today is very important training session. So, আজি এই ট্ৰেইনিং সেশনটো এটা বহুত ভাল হিচাপে একদম মানে বেস্ট ট্ৰেইনিং হিচাপে আপোনালোকে নিজে ভাবক যিজন ব্যক্তিয়ে নতুনকৈ আপোনালোকে আহিছে সো সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো কাৰণ যিসকল ব্যক্তিয়ে নেকি ভিডিঅ' অপেন কৰি ৰাখিব তেওঁলোকৰহে ইয়াত ভিডিঅ'টো থাকিব আৰু যিসকল ব্যক্তিয়ে ভিডিঅ' অপেন কৰি নাৰাখে তেওঁলোকৰ ইয়াত নাম চাম একো নোলায় গম পাইছে সো সেইকাৰণে এইটো ৰেকৰ্ডিং হৈ থকাৰ কাৰণে মই কৈছো আৰু যিসকল ব্যক্তিয়ে পাৰে যদি পাৰে ভিডিঅ'টো অপেন কৰি ৰাখিলে ভাল নাৰাখিলেও আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকক কোনোবা টিমৰ যদি কোনোবা ব্যক্তি যদি আহা নাই তেওঁলোকক যিমান পাৰে ফাৰ্ষ্ট কল কৰক কাৰণ আমি এটা ফুল প্ল্যান এক্সপ্লেইন কৰিব কাৰণে গৈ আছো কাৰণ সাকসেস ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ এই সিস্টেমটো ওপৰে আপোনাক দিছে কাৰণ এই সিস্টেমৰ জৰিয়তে আপুনি মই খুব কম সময়ৰ ভিতৰত বহুত ফাষ্ট আপুনি মই আগবাঢ়ি যাব পাৰিম কাৰণ সাকসেস হ'ব লাগিব চান্স নেভাৰ কাম এগেইন বাৰে বাৰে ওপৰলৈ আপোনাক মোক বাৰে বাৰে চান্স দি থাকে এতিয়া আমি চান্স দিছে যেতিয়া ভগৱানে দিছে যেতিয়া কাৰণ এটা কথা হলাই মন ৰাখিব মাই ডিয়াৰ ফ্ৰেণ্ডছ ভগৱানৰ ইচ্ছাৰ অবিহনে গছৰ পাত এখিলাও নিহিলে হয় না নহয় কম সো এই ইনফৰমেশনটো আপোনাক যিজন ব্যক্তিয়ে ইনফৰমেশন দিছে লিংক শেয়াৰ কৰিছে তেওঁ দিয়া নাই এই ইনফৰমেশনটো আপোনাক ওপৰলৈ দিছে এই ইনফৰমেশনটো পোৱাৰ পাছতো যদি আপুনি যদি ঘৰত এনে হাত সাবতি যদি আগৰ কামকে যদি আমি যদি আপুনি মই যদি থাকিবলৈ যাও কিন্তু জীৱনত আমাৰ একো চেঞ্জ নহব একো চেঞ্জ নহব গম পাইছে আজিলৈকে যিখিনি আপুনি মই পাই আহিছো যিখিনি কৰি আহিছো ভৱিষ্যতে সেইখিনিকে কৰিব লাগিব আৰু সেইখিনিকে আমি পাই থাকিম তাৰ বাহিৰে একো নহব সো সেইকাৰণে অলপ সিৰিয়াছ হওক কথা আমি যিখিনি প্ল্যান দেখাম আপোনালোকে অলপ শুনিবৰ কাৰণে চেষ্টা কৰক কাৰণ লেটেষ্ট প্ল্যান লেটেষ্ট স্লাইডটো মই এটা শ্বেয়াৰ কৰি আছো আপোনালোকক সো ভালকে বুজিবৰ কাৰণে চেষ্টা কৰক কাৰণ এইটো কৰোৰ টকাৰ প্ৰজেক্ট হয় আৰু যিসকল ব্যক্তি নতুনকৈ আহিছে আপোনালোকে চাগে গম পোৱা নাই আপোনালোকে কেনেকুৱা এটা গুড প্লেটফৰ্মত আহিছে কেনেকুৱা গুড প্লেটফৰ্মত আপোনালোকে আহিছে নিজে গম পোৱা নাই চাগে যে আপোনালোকৰ আজি এটা সোণালী সুযোগ গোল্ডেন চান্স বুলি নিজকে ধৰক আৰু ভগৱানক থ্যাঙ্কস দিয়ক যে আমি এটা গুড ওয়ে আমি পালো আজি ঠিক আছে Okay, my dear friends, welcome to all of you, my dear friends. Forces on BSD. Forces BSD কি হয়? যিসকল co-host আছে সকলকে মই ৰিকুৱেষ্ট কৰিছো যিমানসকল মানুহ আহি থাকে এডমিট কৰি ৰাখিব আপোনালোকে ওকে ঠিক আছে এতিয়া Forces BSD কি হয় Forces BSD এনেকুৱা এটা প্ল্যাটফৰ্ম হয় টোটালি 100% ডিসেন্ট্ৰেলাইজড ব্লকচেইন মেট্ৰিক্স প্লেন বুলি কয় 100% ডিসেন্ট্ৰেলাইজড মানে হৈছে কি সেন্ট্ৰেলাইজ মানে যে কোনোবা এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত কৰা হয় ডিসেন্ট্ৰেলাইজ মানে হৈছে কি এটো কোনো এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত নহয় যিজন ব্যক্তিয়ে ইয়াত সিস্টেমত আহিব তেওঁ নিজে ইয়াত মালিক হ'ব গম পাইছে আৰু কাৰণ কি মই ডিসেন্ট্ৰেলাইজ হ'ব আৰু মই এক্সপ্লেইন কৰিছো আপোনালোকক যেনেকৈ ধৰক কোম্পানী যেনে ধৰক চাকৰি বা যেনেকৈ কোনোবা এটা কোম্পানীত আপুনি চাকৰি কৰিছে কোনোবা এটা কোম্পানীত আপুনি কাম কৰিছে বা চাকৰি কৰিছে সেন্ট্ৰেলাইজ মানে তেওঁলোকে এজন মালিকে সিস্টেমটো চলাব মালিকৰ দ্বাৰা সিস্টেমটো পৰিচালিত হ'ব সেইটো এটা সেন্ট্ৰেলাইজ বুলি কয় ডিসেন্ট্ৰেলাইজ এনেকুৱা ধৰণৰ হ'ল কি আপোনাক সেন্ট্ৰেলাইজ প্লেটফৰ্মত কিন্তু আপোনাৰ নিজৰ হাতত একো নাথাকে সেন্ট্ৰেলাইজ প্লেটফৰ্মত আপোনাৰ নিজৰ হাতত একো নাথাকে সব বেলেগৰ হাতত থাকিব তেওঁলোকে যি ইনষ্ট্ৰাকচন দিব যি সিস্টেম কৰিব তাৰ পাছত আপুনি জাস্ট এজ এ ৰবট মানে কি আপুনি এজ এ কি হৈ গ'ল ৰবট হৈ গ'ল ৰবট টিক টাক কৰিব আৰু আপুনি তাৰ মতে চলি ফুৰিব লাগিব জীৱনটো আপোনাৰ নিজস্বতা বুলিবলৈ একো নাথাকে গম পালে আপোনাৰ নিজস্বতা বুলিবলৈ একো নাথাকে ইউ আৰ এ ৰবট ফৰ এক্সাম্পল সেন্ট্ৰেলাইজ প্লেটফৰ্ম এনেকৈ ধৰক আপুনি মই যদি চাকৰি কৰো মই যদি মানে হেৰি কৰো সেইটো ক্ষেত্ৰত কৈছো সেন্ট্ৰেলাইজ প্লেটফৰ্ম যেনেকৈ ধৰক কোনোবা কোম্পানীত যেনেকৈ ধৰক কোনোবা প্ৰাইভেট জব যদি য'ত কৰো সেন্ট্ৰেলাইজ প্লেটফৰ্মত যদি আপুনি মই কাম কৰো তাতে আপুনি মই যে ৰবটৰ নিচিনা থাকিবলগীয়া হয় আপোনাৰ মোৰ নিজস্বতা বুলিবলৈ একো নাথাকে তেওঁলোকে যি ক'ব তেনেধৰণে আমি ইয়াত চলি থাকিব লাগিব জিন্দগী বুজি পালে সেন্ট্ৰেলাইজ এটা ডিসেন্ট্ৰেলাইজ হৈছে কি ফৰ্চেছ বেছ ডিসেন্ট্ৰেলাইজ এটা প্লেটফৰ্ম হয় ইয়াতে আপুনি নিজে ৰজা আপুনি ইউ আৰ এ ওনাৰ ইন দিস প্লেটফৰ্ম আপুনি মালিক হয় ইয়াত গম পাইছে ইয়াত কোনো টেনচন লোৱাৰ কোনো কাৰণ এতিয়া কথা হ'ল ফৰ্চেছৰ জন্ম কেতিয়া হৈছিল ফৰ্চেছৰ জন্ম হৈছিলে আপোনাৰ কেতিয়া হৈছিলে গম পাইছে 31 জানুৱাৰী 2020 ফৰ্চেছৰ জন্ম হৈছিলে প্ৰথমতে তেওঁ ইথেৰিয়াম নামৰ এটা প্ৰজেক্টৰ ওপৰত ষ্টাৰ্ট কৰিছিলে তাৰপৰা এটা ট্ৰন নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে ইথেৰিয়াম আৰু ট্ৰন আনষ্টেবল কইন আছিলে সো ক্ৰিপ্টোকাৰেন্সি নাম চাগে আপোনালোকে নিশ্চয় শুনিছে যিসকল নতুনকৈ ব্যক্তি আহিছে আপোনালোকৰ কাৰণে গুড নিউজ
কিয় এই কামটো কৰিব লাগে ক্ৰিপ্টোকাৰেন্সিত আমি কিয় আহিব লাগে আৰু এই কামটোত আমি কিয় কৰিব লাগে ফৰ্চেছ বিঅ'জিত আমি কিয় কৰিব লাগে সেইটো মই আপোনালোকক কম খালি ভালকে শুনিবৰ কাৰণে চেষ্টা কৰিব আপোনালোকে এতিয়া কথা হল বিটকয়েনৰ নাম চাগে আপোনালোকে নিশ্চয় সবেই শুনিছে চাগে 2007 চন 8 চনত এটা বিটকয়েনৰ দাম কিমান আছিল 9 টকা 10 টকা এনেকা আছিল হয়নে তো আজি ডেটত এটা বিটকয়েনৰ ভ্যালু 52 লাখ 53 লাখ হৈ গল কিন্তু যদি আপুনি মই সেইটো সময় যদি কথা লোকৰ কথা শুনি যদি ভালকে কামটো কৰি যদি আমি বিটকয়েন দুটা ৰাখি থলোহেঁতেন আজি ডেটত আপুনি মই কোটি টকা কমালো কিন্তু আমাৰ মানুহে অধিক জনা দেখুৱায় মই বহুত জানো বহুত দেখিছো মোৰ কামটো বেষ্ট আমুক তামুক ধেৰ কৈ থাকে কিন্তু প্ৰভুসকল তেনেকা নহয় কিছুমান কথা আমি জানিবৰ কাৰণে শুনিবৰ কাৰণে ৰেডি হ'ব লাগে যাতে আমাক ভগৱানে কিবা আনিছে বা দিছে বা পাইছে সো সেইকাৰণে মই এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকক এই সময়ছোৱা আপোনালোকৰ জীৱনৰ কাৰণে এটা ভাল সময় কাৰণ সিৰিয়াছ ভাৱে শুনিবলৈ চেষ্টা কৰিব ফৰ্চেছ বিঅ'জি জন্ম কেতিয়া হৈছিলে 1 জুন 2021 তাৰিখে গোটেই পৃথিৱীত ফৰ্চেছ বিঅ'জি জন্ম হৈছিলে আৰু মইও সেই একেদিনাখনি মই বিজনেছত আহিছিলো তাৰ পাছত বহুত চিন্তা চৰ্চা কৰি ডিউ টু লকডাউন তেতিয়া জানি একচুয়ালি বহুত লকডাউন হৈ আছিল আমি কোনো ওলাই যাব পৰা নাছিলো তাৰপা 1 ছেপ্টেম্বৰৰ পৰা ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা ইন্টাৰডিসি খোলা দিছে ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা মই পুৰা ফুল ৰানিংত ষ্টাৰ্ট কৰিছো আজি ডেটত আপোনালোকে কিমান টকা ইনকাম কৰিছো অলৰেডি নিজে গম পাই একচুয়ালি মই ইমানকে নকওঁ এটা লাইভত সো নিজে চালে গম পাব আপোনালোকে মোৰ আইডি নম্বৰটো আপোনালোকে গম পাই চাগে নিশ্চয় সো এখানে মই ৰিকুৱেষ্ট কৰিছো এটো ইমান কাবাক ফোর্স কৰি কাবাক দেখাই পেলাই নহা বস্তু নহয় কাবাৰ নিজৰ ইচ্ছা আছে সাকসেস তেওঁ নিজে হ'বলৈ আহি যাব নেক্সট ফৰ্চেছ বিঅ'জি আমি কিয় কৰিব লাগে ফৰ্চেছ বিঅ'জি এটা ষ্টেবল কয়েন বুলি কোৱা যায় ক্ৰিপ্টোকাৰেন্সি যিসকল ব্যক্তি আপোনালোকে জানে আপোনালোকে গম পাব বা আপোনালোকে আপোনাৰ লগত দি ল'ব মই ডিটেইলছ কিছুমান ক'বলৈ গ'লে বহুত টাইমটো লাগি যাব ফৰ্চেছ বিঅ'জি কি কৰিব লাগে আপুনি মই ইয়াতে বিঅ'জি এনেকুৱা হয় এটা ষ্টেবল কাৰেন্সি হয় গম এটা ষ্টেবল কাৰেন্সি হয় আপুনি মই ইয়াতে কোনো সাকসেসৰ নোহোৱাৰ কোনো কাৰণেই নাই বাইন্যান্স ইউনাইটেড ষ্টেট ডলাৰ বাইন্যান্স ইউএসডি গম পাইছে এটো ইউনাইটেড ষ্টেট ডলাৰ ওপৰত কৰি বেসটো কৰা হয় অন্য সিস্টেমটো কৰা হয় ইয়াৰ ৰেট 75 টু 82 বা 83 ভিতৰতে অলৰেডি থাকে সেখানে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক কাৰণ এই সিস্টেমত আপুনি মই নিজে যদি আহু নহয় আপুনি মই নিজে মালিক হৈ আগবাঢ়িব পাৰিম আৰু ফৰ্চেছ বিঅ'জিত আজিলৈকে যিজন ব্যক্তিয়ে কাম কৰিছে আপোনাৰ আজি ডেটাত লাখত কোট অলৰেডি কমাইছে আমাৰ লখিমপুৰতে অলৰেডি আমাৰ এজন ভাইটি আছিলে লোহিত গগৈ তেওঁ অলৰেডি এখন বেলুন গাড়ী অলৰেডি ল'বলৈ সক্ষম হৈছে আৰু খুব কম সময়ৰ ভিতৰত আমাৰ কেইজনমান ব্যক্তি আছে তেওঁলোক অলৰেডি ল'বলৈ গৈ আছে 4 হুইলাৰ ফাৰ্ষ্ট ল'বলৈ গৈ আছে নিশ্চয় আমি দেখাম আপোনালোকক মই এটাই কৈছো প্ৰভুসকল যিসকল ব্যক্তি ইয়ং জেনেৰেশ্যন আছে পঢ়ি শুনি হাই সেকেন্ডাৰী পাস বা বিএ পাস কৰি আছে বা আপুনি হাউস ওয়াইফ যদি হয় বা আপুনি ঘৰতে যদি আছে মহিলা যদি হয় মই সকলোকে আপোনালোকক কৈছো এই সিস্টেমটো সকলোৰে কাৰণে কিন্তু আপোনাৰ হাতত মাত্ৰ লাগিব কি এনেকা এটা গুড কি লাগিব মোবাইল লাগিব ভাল এটা এন্ড্ৰইড ফোন লাগিব ভাল এটা এন্ড্ৰইড ফোন হলে আপুনি কিন্তু এই সিস্টেমত ফাষ্ট আগবাঢ়িব পাৰিব গম পাইছে এটা বহুত ইম্পৰ্টেন্ট হয় সো এখানে মই ৰিকুৱেষ্ট কৰিছো আইডিয়াত ফৰ্চেছ বিঅ'জিত আপুনি ইয়াত অহাৰ কাৰণে সাকসেসটো নিশ্চিত হ'ব এতিয়া ফৰ্চেছ বিঅ'জিত আমি কিয় কৰিব লাগে এটা ষ্টেবল কাৰেন্সি হয় ইয়াত কোনো চেচাৰ কৰা কোনো প্ৰয়োজন নাই আৰু এই প্লেটফৰ্মত আমি কিয় কৰিব লাগে এটা টোটালি ডিসেন্ট্ৰেলাইজড প্লেটফৰ্ম হয় মালিক আপুনি নিজে এতিয়া কথা হল ব্লকচেইন মেট্ৰিক্স প্লেন ব্লকচেইন কি বস্তু ব্লকচেইন এনেকুৱা এটা বস্তু যেটো নেকি ফৰ্চেছৰ জনম কোনে কৈছিলে ৰাছিয়াৰ এজন সফটৱেৰ ডেভেলপাৰ মিস্টাৰ লাডুৱে বহুত চিন্তা চৰ্চা কৰি পৃথিৱীৰ দুখীয়াতকৈ দুখীয়া ব্যক্তি যাতে তেওঁ যাতে সহায় কৰিব পাৰে এই সিস্টেমৰ মাধ্যমত তেওঁ সেই কাৰণে ফৰ্চেছ বিঅ'জি জন্ম দিলে যোৱা 1 জুন তাৰিখে এতিয়া ফৰ্চেছ বিঅ'জিত আপুনি জয়েন মিনিমাম ষ্টাৰ্ট কৰিব পাৰে 1200 টকাৰ পৰা আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মিনিমাম ৰেজিষ্ট্ৰেচন কৰিব পাৰিব 1200 টকা এতিয়া কথা হল কি ইয়াত পদ্ধতিটো কেনেকা ধৰণৰ এটা সবচেয়ে বেষ্ট ইম্পৰ্টেন্ট কথা হল কি আপুনি যিধৰণে ঠিকাদাৰসকলে যিধৰণে আপুনি ৰেজিষ্ট্ৰেচন যে কৰে ঠিকা কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব যাতে কিমান এটা হেডেক কৰিবলগীয়া হয় নহয় সন্মুখীন হ'বলগীয়া হয় তেওঁলোকে ঠিকা ৰেজিষ্ট্ৰেচন কৰাৰ পাছত তাৰ পৰা 11 মান টকা গোটাব লাগিব সেইখিনি টকা গোটাই ৰাখিব লাগিব তাৰ পাছত ঠিকা ক'ত পাম ক'ত নাপাম কৰি মাথা মাৰি বিচাৰিব লাগিব তাৰ পৰা ঠিকাৰ পোৱাৰ পাছত কি হ'ব লাগিব তেওঁলোকে ঠিকা কৰাৰ পাছত পইচা এডা হোৱাৰ পাছতো বিল পাব কাৰণে আকৌ তাৰ পাছত মাথা মাৰিব বহুত মাথা মাৰিব লাগে কিছুমান ঠিকাদাৰ যাতে সাকসেস হৈ গুচি যায় কিছুমান ঠিকাদাৰ ধ্বংসাত্মক দিশত গুচি যায় তো এতিয়া মই আপোনাক এটাই কথা কওঁ আপুনি কোনো ধ্বংসাত্মক জীৱন মানে ধ্বংসাত্মক দিশত যাবৰ কাৰণে কোনো প্ৰয়োজন নাই আপুনি আজি ডেটত এটা ভাল দিশত আহিছে যত নেকি আপুনি মাত্ৰ ৰেজিষ্ট্ৰেচন কৰিব লাগে মিনিমাম 1200 টকাৰ পৰা ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আপুনি 1200 টকা ৰেজিষ্ট্ৰেচন কৰে 3000 টকা ৰেজিষ্ট্ৰেচন কৰে
6,500 টকা ৰেজিষ্ট্ৰেচন কৰে 13,000 টকা ৰেজিষ্ট্ৰেচন কৰে 26,500 53,000 1 লাখ 2 লাখ 3 লাখ 20 লাখ কৰোৰ টকা লৈকে আপুনি বিজনেছত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব বিজনেছ আপোনাৰ নিজৰ আপোনাৰ যিমান টকা দি আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰে কিমানে আপোনাৰ কাৰণে ভাল এটা কথা হল ফৰ্চেছ বিউটিত আমি কিয় কৰিব লাগে কাৰণ এটো ষ্টেবল কাৰেন্সি হয় ইয়াত আমাৰ কোনো টেনচন লোৱা কোনো কাৰণ নাই আৰু আপোনালোকে এটা নতুন যিসকল ব্যক্তিয়ে ভিডিঅ দেখিব বা আপোনালোকে যিসকল ব্যক্তিয়ে নতুন আজি ট্ৰেইনিঙত আহিছে সেইসকল ব্যক্তি চাগে বুজিছে এটো যদি হেৰাই যায় বা পলাই যায় বা নাইকিয়া হৈ যায় নেকি প্ৰভুসকল এটো কোনো সেন্ট্ৰেলাইজড প্লেটফৰ্ম নহয় এটো কোনো হেৰাই যোৱা পলাই যোৱা কোনো বস্তু নহয় হয় নাইকিয়া হৈ যাব কেতিয়া নাইকিয়া হৈ যাব সব যেতিয়া নেকি আপুনি পৃথিৱীৰ পৰা ইন্টাৰনেটবোৰ নাইকিয়া হৈ যাব তেতিয়া এই বস্তুটো নাইকিয়া হৈ যাব গম পাইছে সেইকাৰণে কোনো ইয়াত টেনচন লোৱা কোনো কাৰণ নাই নিশ্চিন্তভাৱে বিন্দাসভাৱে আপুনি ইয়াত কামটো কৰিব পাৰিব আৰু মিনিমাম যদি যিসকল ব্যক্তিয়ে মিনিমাম 6 মাহ বা এবছৰ যদি ইয়াত কাম কৰে 6 মাহ এবছৰ মিনিমাম 1 কোটি বা 10 কোটি টকা মান আপুনি ইয়াত ইনকাম কৰিব পাৰিব শিওৰ সো সেইকাৰণে নিজক অকমান ৰেডি হওক সিৰিয়াস ভাৱে বস্তুটো শুনিব পাৰে ফৰ্চেছ বিএসডি হৈছে কি বাইনেন্স ইউনাইটেড ষ্টেট ডলাৰ আপোনাৰ সেফটি এন্ড সিকিউৰিটি কাৰণে আপুনি দেখিছে এখিনি পাইলে স্ক্ৰিনশ্বট মাৰি ৰাখক পুৰা সেফ এন্ড সিকিউৰড বিজনেস হয় কোনো টেনচন লোৱা কোনো কাৰণ নাই মই মেইন পইণ্টত গৈ আছো যদি ডিসেন্ট্ৰেলাইজড প্লেটফৰ্ম সাকসেস আপোনাৰ মোৰ নিজৰ হাতৰ মুঠিত yes next BSD টোকেন আপোনাৰ কি বেনিফিট আছে এখিনি পৰব ডিটেইলছ অলৰেডি কলো এক্সপ্লেইন কৰিলো অলৰেডি ইয়াত কোনো ইমান টেনচন লোৱা কাৰণ নাই যদি পাৰে আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখক এতিয়া ফৰ্চেছ BSD মাৰ্কেটিং কি ধৰণে হয় কেনেকে ধৰণে হ'ব ইয়াত কি আছে চাও ফৰ্চেছ BSD এটা ফৰ্চেছ BSD এটা ডাঙৰ বিগ প্ৰজেক্ট হয় আপুনি বিগ প্ৰজেক্ট বা বিগ প্ৰগ্ৰাম বুলি জনা যায় প্ৰগ্ৰাম বুলি আপুনি ক'ব পাৰে তা মই কৈছো বিগ প্ৰজেক্ট এই প্ৰজেক্টটো আন্ডাৰ সৰু কেইটামান চাৰিটা প্ৰজেক্ট আছে বা প্ৰগ্ৰাম আছে না এই প্ৰথম প্ৰজেক্টৰ নাম কি X3 দুই নম্বৰ প্ৰজেক্টৰ নাম কি X4 তিন নম্বৰ প্ৰজেক্টৰ নাম XXX আৰু চাৰি নম্বৰ প্ৰজেক্টৰ নাম X Gold মই কাৰণে ৰিকুৱেষ্ট কৰিছো প্ৰভুসকল আপোনালোকক যে আজি ডেটত এই প্ৰজেক্টটোত আপোনালোকে যে ইনপুট হৈছে আহিছে বা দেখিছে শুনিছে যিসকল ব্যক্তি নতুনকৈ আহিছে তেওঁলোকে এদিনতে ঘপককে গম নাপাব অলপ বুজিবলৈ চেষ্টা কৰিব এই এতিয়া চাৰিটা প্ৰজেক্ট আমাৰ সিস্টেমত ৰান হৈছে এই চাৰিটা প্ৰজেক্ট আমাৰ সিস্টেমত ৰান হোৱাৰ লগে লগে আপুনি মই এতিয়া কি ধৰণে আমি ইনকাম কৰিম আপোনাৰ অকমান বিশদভাৱে মই দেখাব চেষ্টা কৰিছো এতিয়া চাৰিটা প্ৰগ্ৰাম আছে X3 X4 XX আৰু X Gold এতিয়া X3 যিমানটো ষ্ট্ৰাকচাৰ দেখিব তাত এই একে ধৰণে এনেকে থাকিব যিমানখিনি X3 টোটাল থাকিব 12টা আপোনাৰ স্লট বুলি কয় এই ষ্ট্ৰাকচাৰটো যে দেখিছে এই ঘৰটোক দেখিছে ইয়াক আমি স্লট বুলি কওঁ SLOT স্লট এই ঘৰটোক আমি স্লট বুলি কওঁ আৰু X4 এই ঘৰটোক আমি স্লট বুলি কওঁ এই যোনটো ৰাউণ্ডটো দেখিছে এইটো কালাৰটো এনেকা থাকিব এইটোক স্লট বুলি কোৱা যায় আৰু XXX এই গোটেই ষ্ট্ৰাকচাৰটোক আমি স্লট বুলি কওঁ ঠিক এনেদৰে S Gold এই গোটেই ষ্ট্ৰাকচাৰক আমি স্লট বুলি কওঁ প্ৰভুসকল এইটো কোনো চেইন সিস্টেম নহয় আকৌ লেফটত জোৰা ৰাইটত জোৰা লেফটত জোৰা ৰাইটত জোৰা তেনেকা কোনো সিস্টেম নহয় এই সিস্টেমটো অটোমেটেড সিস্টেম ব্লক সিস্টেম এটো এনেকি থাকিব অটোমেটিক আপুনি মই ইয়াত খালি জাস্ট সাকসেস হবৰ কাৰণে নিজক জাস্ট ৰেডি কৰিব লাগে গম পাইছে আপুনি এটো অটোমেটেড সিস্টেম একো কৰিবলগীয়া কাম নাথাকে মাত্ৰ আপুনি কি হ'ব যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপুনি এটা আইডি নম্বৰ পাব তাৰ পাছত আপুনি এটা লিংক পাব লিংক কোৱা হয় মাই পাৰ্সোনাল লিংক বা মাই এফিলিয়েট লিংক বা মাই পাৰ্সোনাল লিংক বুলি আপুনি ক'ব পাৰে এতিয়া কথা হ'ল সেই লিংকটো আপুনি কপি কৰি হোৱাটছআপত আপুনি আইডি নম্বৰ সহ ৰাখিব লাগে কোনোবা এজন বন্ধু বা ব্যক্তিয়ে যদি আপোনাক যদি কয় যে প্ৰভু মই বিজনেস ষ্টাৰ্ট কৰিব বিচাৰো মই ভালকে টকা ঘটিব বিচাৰো শুদ্ধ সত্যভাৱে আৰু এটাও কৈছো মই যিসকল ব্যক্তিয়ে 2 নম্বৰকৈ টেবুলৰ তলেৰে পইচা লয় হাৱাত পইচা কমায় ইজি মানি বিচাৰে তেওঁলোকৰ কাৰণে এটো প্লেটফৰ্ম নহয় কিন্তু যিজন ব্যক্তিয়ে শুদ্ধ সত্যভাৱে টকা ঘটিব বিচাৰে 10 জনক সহায় কৰি আগবঢ়াই লৈ যাম বুলি ভাবে তেনেকুৱা ধৰণৰ ব্যক্তিহে ইয়াত কাম কৰিব পাৰিব গম পাইছে সো সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক সাকসেসটো আপোনালোকৰ নিজৰ হাতৰ মুঠিত আছে এতিয়া কথা হ'ল এই প্ৰগ্ৰাম যে চাৰিটা প্ৰজেক্ট দেখিছে এই প্ৰজেক্ট কিৰাত আপুনি মই পাম কেনেকে টকা চাওক কথা হ'ল কি এটা বহুত ইম্পৰ্টেন্ট হয় আপুনি এই প্ৰজেক্ট কিৰাত যে চাৰিটা প্ৰজেক্ট দেখিছে এটা এক ফৰ্চেছ BSD আপোনাৰ চাৰিটা প্ৰজেক্ট বা প্ৰগ্ৰাম আছে চাৰিটা X3 X4 XX আৰু X Gold এটা কথা হ'ল আপুনি যেতিয়া কোনোবাজন আপুনি যেতিয়া ৰেজিষ্ট্ৰেচন কৰিলে আপোনাৰ আপলাইনে দেখাই দিব আপোনাক কেনেকে ৰেজিষ্ট্ৰেচন কৰে এই গোটেই বিজনেসটো কিহৰ ওপৰত হয় BUSD ওপৰত হয়
BUSD টো কি বাইনেন্স ইউনাইটেড ষ্টেট ডলাৰ এতিয়া আপুনি লিখি ৰাখক যদি নতুনকৈ কোনো ব্যক্তি হৈছে 1 BUSD is equal to 80 rupees oblique $1 লিখি ৰাখক এক BUSD ভ্যালু ৰাউন্ড ফিগাৰত আমি 80 টকা বুলি কওঁ এতিয়া কথা হল এক BUSD ভ্যালু 80 টকা হয় ঠিক আছে এতিয়া এই প্ৰত্যেকবোৰ ঘৰৰ আপোনাৰ ইয়াত যোনটো স্লট থাকিব স্লটৰ ভ্যালু বেলেগ বেলেগ হ'ব এতিয়া ফৰ এক্সাম্পল আপুনি জানিবা কোনবা এজন ব্যক্তি যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে কোনবা এজন ফাৰ্স্ট ব্যক্তিজনক আপোনাৰ লিংকটো আপোনাৰ হোৱাটছআপৰ জৰিয়তে তেওঁক শেয়াৰ কৰি দিয়ে সেইজন ব্যক্তিয়ে যেতিয়া আপোনাৰ লিংকটো লৈ তেওঁ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব অটোমেটিক আপোনাৰ এই ঘৰবোৰ যে দেখিছে এই গোলা গোলাবোৰ দেখিছে গুল গুল দেখিছে এই গুলবোৰ আপোনাৰ ভৰ্তি হৈ যাব গম পাইছে তাৰ সিস্টেমতে আপুনি ইনকাম আপোনাৰ স্টাৰ্ট কৰি দিছে এতিয়া ইয়াতে সক আপোনাৰ দিছে ভালকে এটা দিছে আপোনাৰ এটোত x3 আপোনাৰ টোটাল তিনটা গোলা আছে না x3 তিনটা ভৰা মই ৰাখিব আপুনি বহুত বুজাই দিছে তো তিনটা গোলা আছে প্ৰথম দুটা গোলা ভৰ্তি হয় এই দুটা গোলা যদি এটাও যদি গোলা ভৰ্তি হয় প্ৰত্যেকটো গোলাৰ পৰা আপুনি মই 100% পইচা ভাবিছো হেকাৰে প্ৰভুক আপুনি এটা ভালকে মন্দি শুনক এটা টিপস কেন মন্দি কৰিছো মই কোন কেনেবান এটো কোনো কোম্পানীয়ে নহয় ইয়াতে কোনো এমডি সিএমডি কোনো নাই ইয়াতে কোনো এডমিন নাই ইয়াতে কোনো আপোনাৰ সিও নাই গম পাইছে নে নেক্সট ইয়াতে কোনো আপোনাৰ প্ৰডাকশন নাই কিনা বেকা জুজবসি কৰা কোনো সিস্টেম নাই গম পাইছে নে ইয়াতে কোনো আপোনাৰ ক্লোজিং নাই আজি কাম কৰি মই এমাহৰ পাছত পইচা পাম তেনেকা কোনো সিস্টেম নহয় গম পাইছে আজি কাম কৰিব এমাহৰ পাছত পইচা পাম নেকি তেনেকা কোনো সিস্টেম নহয় কাম কৰিব উইদিন এ সেকেন্ড এটো মোবাইলত কাম কৰিছে এটো মোবাইলত কাম কৰিছে এটো মোবাইলৰ লগে লগে আপুনি পইচা পাই যাব গম পাইছে উইদিন এ সেকেন্ডত আপুনি পইচা পাব ঠিক তেনেদৰে হেকাৰণে কোনো খাটি কুটি কৰা ফোৰ্স কৰা কোনো সিস্টেম নহয় গম পাইছে আৰু এই প্ল্যাটফৰ্মৰ জৰিয়তে আপুনি বহুত দুখীয়া দাদা আগবাঢ়ি লৈ যাব পাৰিব এটো ফিক্স টাইম ফাইনেল এতিয়া কথা হল এই সিস্টেমত আপুনি কিটো মিছা কথা ক'ব নোৱাৰে কিয় মিছা কথা ক'ব নোৱাৰে দ্যাট মিন্স আপোনাৰ যদি আইডি নম্বৰ থাকিব এই আইডি নম্বৰটো পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে বিনা পাছৱৰ্ডত খুলি চাব পাৰিব তেওঁৰ মোবাইলত বা ডিভাইসত বা তেওঁৰ ল্যাপটপত কাৰণ আপুনি তো ওপেন চ্যালেঞ্জত মই কিমান টকা কমাইছো আপুনি নিজে চাই লব পাৰিব গম পাইছে সো একাৰণে মই ৰিকুৱেষ্ট কৰিছো সাকসেসটো নিশ্চিত মোৰ মেইন আইডিটো আছে 5336 আপুনি আইডি নম্বৰ চালে গম পাব কিমান টকা কমাইছো মই ইনটু 80 মাৰি দিব ইনকামটো গম পাইছে সো একাৰণে কি মই এটাই কৈছো আপুনি ইয়াত সাকসেসটো নিশ্চিত আৰু ইয়াত আৰু এটা সবতকে ভাল কথাটো হল কি যিসকল মানুহে আগতে নেটৱৰ্ক মাৰ্কেটিং কৰিছে তেওঁলোকে গম পাব আগতে আমি লেফট ৰাইট জোৰা লাগিব লাগে লেফটত জোৰা ৰাইটত জোৰা তাৰপা হেতু গল তাৰপা পিভি আহিলে লেফটত পিভি বনাও ৰাইটত পিভি বনাও গম পালে নে হেকো আহিলে তাৰপা কি হল আপোনাৰ লেফটত যেতিয়া পিভি থাকিব নহয় তুমি ৰাইটত যে বিজনেস কৰবা তেতিয়াহে তুমি ইনকাম পাবা বাপৰেবা কেবু গল আমাৰ লাইফত গল এটা কোনো কাম নাই এতিয়া ব্লক সিস্টেম অটোমেটিক সিস্টেম হৈ গল কোনো টেনশন লওয়া কোনো কাৰণ নাই আপুনি বিজনেস কৰক সুটকি লাইফ ম্যাক্সিমাম টকা আপুনি কমাই লওক এতিয়া কথা হল আপুনি কাম কৰিলে পইচা পাব আপোনাৰ ডাউনলাইনে কাম কৰিলে পইচা পাব ডাউনলোড যিমান থাকে আপোনাৰ সবে কাম কৰিলে পইচা পাব আপোনাৰ আপলাইনে কাম কৰিলে আপুনি পইচা পাব আপলাইনে কাম কৰিলে আপুনি পইচা পাব আপলাইনৰ বেলেগ লাইনৰ আমি কি বুলি কওঁ ক্ৰস লাইন বুলি কওঁ না ক্ৰস লাইনে কাম কৰিলেও আপুনি পইচা পাব সো ইফ ইউ ইন দিস প্ল্যাটফর্ম then 100% you should win আপুনি জিকাটো নিশ্চিত সো একাৰণে মই ৰিকুৱেষ্ট কৰিছো মাই ডিয়াৰ ফ্ৰেন্ডস আপোনাৰ নিজৰ হাতৰ মুঠিত আছে বিজনেস আজি ডেটত আৰু ঝাটকা দিয়ক আমি যিমান পাৰো সোনকালে আপুনি আমি সহায় কৰিম আমাৰ টিমৰ লিডাৰ সকলে বহুত ঝাটকা দি কাম কৰি আছে সবে আপোনাক সহায় কৰিব কোনো টেনচন লোৱা কোনো কাম এতিয়া পইচা কেনেকৈ আহিব মই অকমান কৈ দিছো x3 প্ৰথম দুটা গোলাৰ পৰা আপুনি 100% 200% আপুনি ডাইৰেক্ট পইচা পাব x4 প্ৰগ্ৰামত আপুনি কি হ'ব প্ৰথম দুটা গোলাৰ পৰা পইচা নাপায় 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই তিনটা গোলা ভৰ্তি হোৱাৰ লগে লগে আপুনি ইয়াৰ পৰা প্ৰত্যেকটো গোলাৰ পৰা 100% পইচা পাব 300% ইয়াত পইচা পাব আৰু 6 নম্বৰ গোলাটোৰ পইচা আপুনি নাপায় এটো পইচা আকৌ আপুনি পলাই গুচি যাব পালে x এটো ঠিক তেনেদৰে 3 নম্বৰ গোলাটোৰ পইচা আপুনি নাপায় যিজন ব্যক্তিৰ পৰা আপুনি লিংকটো লয় সেই পইচাটো আপোনাৰ আকৌ ওপৰ গুচি যাব মই নেক্সট দেখালে আপুনি গম পাব অলপ মই জাস্ট এইটা একেলগে যে আছে সেইকাৰণে মই অলপ বুজাই দিছো গুল কিৰানো অৰ্থ কি এটো বুজাই দিছো প্ৰথম এটা মন ৰাখিব x3 দুটা গোলাৰ পৰা আপুনি মই 100% পইচা পাম 3 নম্বৰ গোলাটো ভৰ্তি হলে আপুনি মই পইচাটো নাপাও ভৰ্তি কেতিয়া হ'ব যেতিয়া আপুনি লিংকটো কাবাক দিব তেতিয়া ভৰ্তি হ'ব এনেকি ভৰ্তি নহয় দেই ইয়াৰ কথা এটা আছে আৰু এটা কথা বুজাই দিছো আপোনাক x3 কিন্তু ওয়ার্কিং প্ল্যান x4 ওয়ার্কিং প্লাস নন ওয়ার্কিং প্ল্যান xx এটো ওয়ার্কিং প্লাস নন ওয়ার্কিং প্ল্যান x গলো এক ওয়ার্কিং প্লাস নন ওয়ার্কিং প্ল্যান কেতিয়াবা কাম নকৰাকেও ইয়াৰ পৰা জোৰ থবা এটো অটোপুল বা নন ওয়ার্কিং প্ল্যান বুলি কোৱা হয় কিন্তু x3 টোটালি ওয়ার্কিং প্ল্যান আৰু মোৰ মতে যদি আপুনি প্ৰথম অকমান কষ্ট কৰে অল আৰ নন ওয়ার্কিং
অল আর নন উইং গম পাইছে সো একাই কৈছো আপুনি প্ৰথমতে কাম কৰিবলৈ চেষ্টা কৰক হাৱাত কমাবৰ কাৰণে চেষ্টা নকৰিব নেক্সট xx s ৰ টোটাল কিমান হয় প্ৰথম দুটা গোলাৰ পৰা আপুনি মই পইচা নাপাওঁ 2 নম্বৰ লাইনৰ তিনটা গোলাৰ পৰা আপুনি মই পইচা পাম কিমান পাৰ্চেন্ট পাম 30% পইচা পাম আৰু লাষ্ট 3 নম্বৰ লাইনত আপুনি 8টা গোলা আছে তাৰে মই 7টা গোলাৰ পৰা আপুনি মই পইচা পাম কিমান পাৰ্চেন্ট পাম 70% পইচা পাম আৰু টোটাল আপুনি মিলাই মিলি একবাৰ যদি এটা স্লট যদি ৰিসাইকেল হয় আনলিমিটেড অটোমেটিক ৰিসাইকেল হয় ইয়াত যদি অটোমেটিক যদি ৰিসাইকেল হয় তেতিয়া কি হ'ব আপোনাৰ 580% আপোনাৰ xx ৰ পৰা পইচা আহিব x গোলালে লাইছক x গোলাৰ আপুনি প্ৰথম দুটাৰ পৰা আপুনি মই পইচা নাপাওঁ হেতু পইচা আপোনাৰ বেলেগত গুচি যায় আপলাইন পইচা গুচি যায় 2 নম্বৰ লাইনটোৰ পৰা আপুনি মই 20% পইচা পাম 3 নম্বৰ লাইনটোৰ পৰা আপুনি মই 30% পইচা পাম আৰু লাষ্ট 4 নম্বৰ লাইনটোৰ পৰা আপুনি মই 50% পইচা পাম তাই দুটা গোলাৰ পৰা আপুনি মই নাপাওঁ এতিয়া ইয়াতো 1120% টোটাল আহে আৰু এজ প্ৰফিট হিচাপে 1020% আপুনি ইয়াত পইচা আহিব সো মই এটাই কৈছো সাকসেস আপোনাৰ মোৰ নিজৰ হাতে ইমান টকা আজিলৈকে আপুনি মই দেখা নাই মই ভি দেখা নাই আপোনালোকে বুজিছে দেখা নাই সো সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো আজি ডেটত এই প্লেটফৰ্মটো আপুনি আহি আমাৰ লগত কন্টেক্ট কৰক আৰু যিমান পাৰে ফাষ্ট আপুনি আজি ৰেডি হওক আমাৰ সিনিয়ৰ যিসকল সিনিয়ৰ আপোনালোকক শেয়াৰ কৰিছে তেওঁলোকক ৰেডি হ'ব নেক্সট এতিয়া সব আপুনি এই বিজনেছটোত আহিবৰ কাৰণে প্ৰথম যেতিয়া আপুনি x3 আপুনি প্ল্যান লব বা এক্সপ্ৰ প্ল্যান লব প্ৰথম আপুনি 5 5 10 আপুনি ৰেজিষ্ট্ৰেচন কৰোতে আপুনি প্ৰথম দুটা গোলাত আপুনি লগে লগে ভৰ্তি হ'ব মই জাস্ট এবাৰ দেখাই দিছো এইটো দেখিছে ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে x3 প্ৰথম স্লটটো আপোনাৰ ভৰ্তি হৈ যাব আৰু x4 প্ৰথম স্লটটো আপোনাৰ প্ৰথম গোলাটো ভৰ্তি হৈ যাব এইটো অটোমেটিক হৈ যাব আপোনাৰ যি কোনোজন ব্যক্তি যদি আপুনি ৰেজিষ্ট্ৰেচন কৰাইছে মানে অটোমেটিক আপোনাৰটো বাই হ'বই মানে দুটা স্লট আপুনি অটো বাই হয় ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে এতিয়া আপুনি কোনোজন ব্যক্তি যেতিয়া আপুনি দিব দিয়াৰ লগে লগে আপোনাৰ দুটা গোলা প্ৰথম দুটা গোলা অটোমেটিক আপোনাৰ ভৰ্তি পৰিব মিনিমাম 10 বেজ যদি আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰে নেক্সট এতিয়া কথা হল ফৰ এক্সাম্পল আপুনি কোনোবাজন ব্যক্তি যেটা লিংকটো ৰেফাৰ কৰিব ৰেফাৰ কৰাৰ লগে লগে x3 প্ৰথম গোলাটো আহি ভৰ্তি পৰিলে নহয় এই গোলাটো ভৰ্তি হোৱাৰ লগে লগে আপুনি কিমান পালে 100% পইচা পাব 2 নম্বৰ গোলাটো আহি ভৰ্তি পোৱাৰ লগে কিমান পাব আপুনি 100% পইচা পাব আকৌ 3 নম্বৰ গোলাটো যেতিয়া ভৰ্তি হ'ব সেই গোলাটো আপুনি পইচা নাপায় আপুনি কোন যাব জানেনে যিজন আপলাইনে আপোনাৰ লিংকটো ৰেফাৰ কৰিছিলে সেইজনৰ ওপৰত পইচা গুচি যাব আগৰ স্লটটো খালি হৈ যাব এটোকে আনলিমিটেড অটোমেটিক ৰিসাইকেল বুলি কয় এখিনি আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখিব পঢ়ি লব নেক্সট এক্সপো প্ৰগ্ৰাম লাইছো এক্সপো প্ৰগ্ৰামত ঠিক তেনে ধৰণৰ হয় মই অলৰেডি অলপ কলৈ কিনা দেখাই দিছো ভালকে 1 2 প্ৰথম দুটা গোলাৰ পৰা আপুনিও পইচা নাপাব বহুত সুন্দৰভাৱে দিয়া আছে ভালকে স্ক্ৰিনশ্বটটো মাৰি ৰাখিব ভালকে পঢ়ি লব পাছত আৰু দ্বিতীয়তে অলপ শুনি লওক ভালকে এতিয়া 1 2 প্ৰথম দুটা গোলা ভৰ্তি হোৱাৰ লগে লগে 100% পইচাটো ক'ত যাব আপুনি যিজন ব্যক্তি আপোনাৰ লিংকটো ৰেফাৰ কৰিছিলে আপলাইন কনস্ট্যান্ট তাতে গুচি যাব নেক্সট 3 নম্বৰ এটো 4 নম্বৰ আৰু এটো 5 নম্বৰ এই তিনটা গোলাৰ পৰা আপুনি আকৌ মানে আপুনি এটাও যদি গোলা ভৰ্তি হয় প্ৰত্যেকটো স্লটত যেটো স্লটত নেকি গোলা ভৰ্তি হ'ব হেতু গোলত স্লটৰ 100% আপুনিও পাই যাব উইদিন এ সেকেন্ড নেক্সট 6 নম্বৰ গোলাটোৰ পইচা আপুনি মানে পাব এই গোলাটোৰ পইচা কোনে পাব যিজন ব্যক্তি নেকি আপোনাক লিংকটো ৰেফাৰ কৰিছিলে সেইজন ব্যক্তি গুচি যাব আকৌ স্লটটো ৰিসাইকেল হৈ যাব আকৌ খালি হৈ যাব এখানে কোনো চেইন সিস্টেম নহয় কোনো টেনশন নাই আপুনি চেইন দেন হ'ব কথা পাতিবলৈ কোনো প্ৰয়োজন নাই এতিয়া নেক্সট xx এছত xx এছত কি হ'ব আপোনাৰ ইয়াতে দুটা গোলা আছে 2/4 4/8 মেট্ৰিক্স বুলি কয় এটো মেট্ৰিক্স পেন হয় বহুত টকা আছে ইয়াতে এটো নিজসকল ব্যক্তি নেটকা হয় তেওঁলোকে গম পায় নিশ্চয় প্ৰথম দুটা গোলাৰ পৰা আপুনিও পইচাটো নাপাও 2 নম্বৰ লাইনৰ তিনটা গোলাৰ পৰা আপুনি মই 30% পইচা পাম 6 নম্বৰ গোলাটোৰ পইচা আপুনি মই নাপাও এটো আকৌ অফলাইনলৈ গুচি যাব আগত লাষ্টত 8টা গোলা আছে তাৰে আমি 7টা গোলাৰ পৰা 70% পইচা পাম আকৌ আপোনাৰ 14 নম্বৰ গোলাটোৰ পইচা আপুনি মই নাপাও এটো পইচা আকৌ ওপৰলৈ গুচি যাব আকৌ ফ্ৰী স্লটটো খালি হৈ যাব গোলা ভৰ্তি গোলা খালি গোলা ভৰ্তি গোলা খালি এটোৱে কাম কোনো বেলেগ টেনশন নকৰক নেক্সট আছে আমি এক্স গোল প্ৰগ্ৰামত এনেকুৱা এটা বিগ প্ৰগ্ৰাম হয় এটো উপৰ প্ৰথম দুটা গোলাৰ পৰা আপুনি মই পইচাটো নাপাও এটো মেট্ৰিক্স সেম থাকিব কিন্তু ফিক্স থাকিব আপুনি যেটা সিস্টেমত দেখিব আপোনাৰ এডি ৰেজিষ্ট্ৰেচন কৰাৰ পাছত দেখিব এনেকৈ দেখিব আপুনি প্ৰথম দুটা গোলাৰ পৰা আপুনি মই পইচাটো নাপাও 2 নম্বৰ লাইনৰ পৰা আপুনি মই এটাও যদি গোলা ভৰ্তি হৈ যায় আপুনি মই 20% পইচা পাম আৰু 3 নম্বৰ লাইনটো যেতিয়া 3 নম্বৰ লাইনৰ এটাও যদি গোলা ভৰ্তি হয় তেতিয়া আপুনি মই 30% পইচা পাম প্ৰত্যেকটো স্লটত 30% নেক্সট আপোনাৰ 4 নম্বৰ লাইনটো
যিটো কোনো গোলা যদি ভৰ্তি হৈ যায় তেতিয়া আমি তাৰ পৰা আপুনি মই 50% পইচা পাম আৰু লাষ্টত এই এটা এটো আৰু এটা এটো লাষ্টত দুটা গোলাৰ পৰা আপুনি পইচা নাপাও সেই স্লটৰ পইচা ক'ত যাব এইটো যত গুচি যাব নহয় আপলাইন গুচি যাব যিজন আপলাইনে আপোনাৰ লিংকটো ৰেফাৰ কৰিছিলে তেওঁ যত গুচি যাব আৰু স্লটটো ৰিসাইকেল মানে খালি হৈ যাব এটোকে কোৱা হয় গোলা ভৰ্তি গোলা খালি গোলা ভৰ্তি গোলা খালি ইয়াত পূৰ্বৰ পৰা আপুনি কোনো টেনচন লোৱাৰ কোনো কাৰণ নাই সাকসেসটো আপোনাৰ মোৰ নিজৰ হাতৰ মুঠি এতিয়া কথা হল চাও এতিয়া ফৰ এক্সাম্পল আমাৰ ইয়াত আছে কি আপোনাৰ x3 কি আছে লেভেল 1 লেভেল 2 লেভেল 3 এনেকে থাকিব x3 আপোনাৰ এইবোৰ গোলা দেখিছে না গোলাবোৰ এইটো আপোনাৰ x3 টোটাল থাকিব 12টা স্লট x3 কেইটামানকে ঘৰ আছে 12টা স্লট এই যে দেখিছে x3 প্ৰথম গোলাটো ভৰ্তি হোৱাৰ লগে লগে আপুনি এই স্লটটো ঘৰটো যিমান টকা হয় সিমান টকা আপুনি পাই যাব গম পালে নে লেভেল 2 তে তেনেকৈ পাবনে x3 টোটাল আপোনাৰ কেটা লেভেল আছে 12টা লেভেল আছে x4 কেটা লেভেল আছে আপোনাৰ 12টা লেভেল আছে xs কেটা লেভেল আছে 12টা লেভেল আছে কিন্তু s গোলত 15টা লেভেল আছে সো সেই কাৰণে এই x3 মানে টোটাল এনেকা ঘৰ কেটা ঘৰ বুলি কৈছো মই ঘৰ ৰুম মানে আপুনি হোটেলৰ ৰুম বুলি ধৰি দিয়কচোন কিটা এই ৰুমটো যিমান টকা ভ্যালু থাকে তেনেকে টকাখিনি বেলেগ থাকিব আপুনি এটা মন ৰাখিব x3 এনেকা ঘৰ থাকিব 12টা x4 এনেকা ঘৰ থাকিব 12টা এই গোলা তিনটা থাকিব তাত বেলেগ গোলা থাকে কিন্তু তিনটা গোলা থাকিব এনেকা প্ৰত্যেকটোতে 12টা থাকিব তাত 12টা থাকিব নেক্সট এতিয়া কথা হল কি অটোমেটিক ৰিসাইকেলটো কেনেকৈ হয় ফৰ এক্সাম্পল চাও আপুনি কোনোবা এজন ব্যক্তিক আপুনি এজন হয় আপুনি কোনোবা এজন ব্যক্তি লিংকটো ৰেফাৰ কৰিছিলে ন এজন যেনিবা আপুনি প্ৰথম ব্যক্তিজন এজন এক নম্বৰজন এজন ব্যক্তিক আপুনি লিংকটো ৰেফাৰ কৰিছিলে ন সেইজন ব্যক্তি কি কৰিলে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি পেলালে একদম পাগল ওলাই গল জাতকা দিয়া ব্যক্তি ওলাই গল তেওঁ কি কৰিছে তেওঁ প্ৰথমতে গলে কাম কৰিলে এজন ব্যক্তি ৰেফাৰ কৰিলে তেওঁ এজন ব্যক্তি বা তেওঁ 100% পইচা পাই গল দুই নম্বৰজন ব্যক্তি তেওঁ ৰেফাৰ কৰিলে দুই নম্বৰজন ব্যক্তি বা তেওঁ 100% ৰেফাৰ পইচা পাই গল তিন নম্বৰজন ব্যক্তি যেতিয়া তেওঁ লিংকটো ৰেফাৰ কৰিছিলে সেইজন ব্যক্তি পইচা আকৌ তেওঁ পালে কোনে পালে সেইজন ব্যক্তি পইচা আপুনি পাই গল গম পালে নে আপোনাৰ এটা গোলা ভৰ্তি হৈ আছিলে হয় নহয় দুটা গোলা খালি হৈ আছিলে নে তেতিয়া এই গোলাটোৰ পইচা আকৌ আপোনাৰ ওচৰত গুচি আহিব সেইটোকে কোৱা হয় এক্সটিভি ননকিং মাই ডিয়াৰ ফ্ৰেণ্ডছ প্ৰথম কাম কৰিব কাৰণে চেষ্টা কৰক নিজক এটা ভালকে জানি বুজি কাম কৰিব কাৰণে চেষ্টা কৰক সবেই ননকিং আছে এতিয়া সব আপগ্ৰেড ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ এক্সাম্পল আপুনি ইয়াতে x3 এনেকে আপুনি স্লট কিনি গৈ আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এটা কি হল এতিয়া আপোনাৰ ইয়াত আকৌ দুটা মই পদ্ধতি এটা বুজাই দিছো আপোনাক দুটা টেকনিক মই বুজাই দিম এতিয়া ফৰ এক্সাম্পল আপুনি যেনিবা 4 নম্বৰ লৈকে এক্টিভ কৰিলে 4 নম্বৰ লৈকে এক্টিভ কৰাৰ পাছত ফৰ এক্সাম্পল আপুনি যেনিবা হ'ব যি হ'ব আৰু মই নকওঁ যেনিবা আপুনি যেতিয়া এই 3 নম্বৰ স্লটত দুটা গোলা ভৰ্তি হোৱাৰ লগে লগে আৰু এটা যদি গোলা ভৰ্তি হৈ যায় লগে লগে আপোনাক এটা সিগনেল আহি যাব ইউ শুড বাই নেক্সট লেভেল গম পালেনে যদি আপুনি নিকিনে 3 নম্বৰ স্লটত নিকিন পইচাটো আপুনি নাপাব কিন্তু সেইটো মনত ৰাখিব লাগিব আৰু যদিহে ফৰ এক্সাম্পল আপুনি যাক লিংকটো ৰেফাৰ কৰিছিলে তেওঁ যদি 4 নম্বৰ স্লটটো যদি কিনি পেলায় তেতিয়া কিন্তু 4 নম্বৰ স্লটৰ পইচাটো কিন্তু আপুনি নাপাব যিজন আপোনাৰ আপলাইনে ঘৰটো কিনি ৰাখিছিলে না এনেকে ঘৰটো খালি কৰি ৰাখিছিলে ন তেতিয়া সেইজন ব্যক্তিৰ ওচৰত কিন্তু পইচাটো গৈছে সেইকাৰণে প্ৰভুসকল যিমান পাৰে ফাৰ্ষ্ট আপোনাৰ স্লটখিনি কিনিব কাৰণে চেষ্টা কৰক এইটো সব এনেকা হৈ যাব আপোনাৰ অৱস্থাটো দুৰৱস্থা হৈ যাব আপোনাৰ সো সেইকাৰণে মই আপুনি নিজে থাকক কাকো লাল বাতি জ্বলিবলৈ নিদিব যিমান পাৰে ফাৰ্ষ্ট আপুনি নিজক আগবঢ়াই লৈ যাব কাৰণে চেষ্টা কৰিব বিজনেছ নিজৰ এতিয়া কথা হল স্পিল ওভাৰ ইয়াত আপুনি এইখিনি স্ক্ৰিনশ্বট মাৰি ৰাখক য'ৰ পৰা যে পইচাবোৰ আহে স্পিল ওভাৰ ফ্ৰম এবভ স্পিল ওভাৰ ফ্ৰম বিলো হা সো এনেকে যেনে পইচাবোৰ আহে কালাৰটো কেনেকা হয় আপুনি নিজে স্ক্ৰিনশ্বট মাৰি ৰাখক কিমান মই এক্সপ্লেইন নকৰিব নেক্সট এতিয়া x3 আৰু x4 x3 টোটাল আপোনাৰ যিমানখিনি হয় আপোনাৰ টোটাল কিমান লাগিব একবাৰ কৰিবৰ কাৰণে কিমান লাগিব ইমানখিনি লাগিব x4 ইমানখিনি লাগিব দেখিছে অলৰেডি নেক্সট xs কিমান লাগিব x4 আপোনাৰ x গোলত কিমান লাগিব আৰু প্ৰত্যেকতে 1 ৰ পৰা 12 নম্বৰলৈকে স্লট থাকিব আৰু ইয়াত ৰেটবোৰ এনেকুৱা ধৰণৰ হয় x3 প্ৰথম ঘৰটোৰ দাম কিমান 5 বুজিলে x3 প্ৰথম ঘৰটোৰ দাম 5 আপুনি যেতিয়া আপুনি পাৰ ৰিসাইকেল হলে কিমান হ'ব 5 10 15 আহি যায় ইয়াৰ পৰা আপুনি মাইনাস কৰি দিয়ক যেটো ৰিসাইকেল হ'ব তেতিয়া আপুনি এমাউন্ট ওলাই যাব গম পাইছে নে
x3 1 পৰা 12 লৈকে থাকিব স্লট 12 প্ৰত্যেকটো ঘৰৰ যে ঘৰগিটা যে দেখিছিলে ঘৰগিটাৰ ভ্যালু এটো 5 10 20 40 এনেকে বাই ডাবল হৈ 9900 তেনেকে থাকিব x4 তেনেকে ধৰণৰ হয় প্ৰত্যেকটো ঘৰৰ ভ্যালু এটো আৰু প্ৰফিট এবাৰ ৰিসাইকেল হয় প্ৰফিট ইমানটো পাই টোটেল নেক্সট x এছটো 1 পৰা 12 নম্বৰলৈকে স্লট থাকিব প্ৰত্যেকটো ঘৰৰ ভ্যালু ইয়াত অলপ বেলেগ ধৰণৰ 8 15 29 57 11 11 এনেকে থাকিব আৰু প্ৰফিট একবাৰ ৰিসাইকেল হলে টোটেল প্ৰফিট এনেকে আহিব আৰু নেক্সট x গোলত ভাবিছক বহুত টকা আছে ইয়াতো x গোলত বাবৰে বা মই মানে এটা কৈছো আপোনালোকক x গোল দিনানি স্টাৰ্ট হৈছে কিনানি মই 2.5 লাখ টকা কমাইছো দিনানি একে দিনানি 2.5 লাখ টকা কমাইছো এটো এটা সিস্টেম কৈ দিছো আপোনালোকক হিন্টটো দিছো চেষ্টা কৰক আৰু যদি ভাবে এতিয়াতো বিজনেস স্টাৰ্ট হোৱাই নাই গোটে পৃথিৱীত মাত্ৰ 2 লাখ আইডিয়া হৈছে একো গমেই নাপায় মানুহে সো যদি আপুনি ফাৰ্স্ট আহিব ইচ্ছা আছে আমাৰ যিসকল ব্যক্তি ইয়াত আছে সকলে কন্টাক্ট কৰক বা আমাৰ লগত কন্টাক্ট কৰক বহুত টকা আছে এতিয়া সব x3 x4 x6 আৰু x গোল আপুনি এতিয়াৰ পৰা মই সকলো লিডাৰছক ৰিকুৱেষ্ট কৰিছো প্ৰত্যেকজন ব্যক্তিক x3 x4 x6 আৰু x গোল প্ৰত্যেকটো ব্যক্তিক আপুনি এনেকৈ দিবৰ চেষ্টা কৰিব আৰু 1200 টকা বা বিজনেছ ৰেজিষ্ট্ৰেচন কৰিব কাৰণে চেষ্টা নকৰিব মিনিমাম 3000 টকা বা ৰেজিষ্ট্ৰেচন কৰিব কাৰণে চেষ্টা কৰিব কাৰণ ভ্যালু দিব লাগিব আপুনি যদি বিজনেছটোত ভ্যালু নিদিয়ে নহয় যদি আপুনি 1200 টকা ৰেজিষ্ট্ৰেচন কৰি থাকে না আপুনি তাতবাদি কৰি থাকিব জিন্দগী আপোনাৰ টাইম গুচি যাব আপোনাৰ বৰবাদ হৈ যাব আপুনি মই ৰিকুৱেষ্ট কৰিছো একেবাৰে নাই নথকা ব্যক্তিজনক আপুনি মাত্ৰ 3000 টকা ৰেজিষ্ট্ৰেচন কৰিব 3000 টকাত একৰ পৰা একদম তিনটা প্ৰত্যেকটো স্লটত আপোনাৰ হৈ যায় কাম x3 x4 x6 আৰু s গোলত ধুনিয়াকৈ হৈ যাব কাম কোনো টেনচন নাই হা সো এখন 3000 টকা বিজনেছ ষ্টাৰ্ট কৰিব কাৰণে চেষ্টা কৰিব তাতকে তলব নকৰিবই লাগে গম পাইছে কোনো কাৰণ নাই মানে কোনো প্ৰয়োজন নাই আপোনাৰ টাইম বৰবাদ হ'ব কাৰণ এজন ব্যক্তিৰ লগত কথা পাতোতে যিখিনি আপোনাৰ সময় যায় আৰু 10 জনৰ লগত কথা পাতোতে আপুনি আকৌ একে সময় যাব হয় না নাই সময়বোৰ সব কি যাব বহুত 10 জনৰ লগত আপুনি কথা পাতিব নোৱাৰিব সেইকাৰণে ভালকে আপুনি সিৰিয়াস ভাবে বিজনেছটো কৰিব কাৰণে যদি চেষ্টা কৰিছে ভাল সিলেক্টেড কেজনৰ পাৰ্সনৰ লগত প্লেনিং কৰক আৰু ইখিনি মানুহক কৈ থাকিব কোনা পৰে কিন্তু ফোর্স কাকো নকৰিব নেক্সট প্ৰত্যেকটো স্লট দেখিছে x3 প্ৰত্যেকখিনি ঘৰ এনেকে থাকিব 5 10 20 40 x4 এনেকে থাকিব 5 10 20 40 এক গোলাভূত এনেকে থাকিব এতিয়া কথা হল আপুনি মই নিজে সিস্টেমটো বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব তেতিয়া আপুনি মই গম পাম সো এতিয়া আছিল আমাৰ ফৰ্সেস বিএসডি প্ল্যান লেভেল ইনকাম বুলি কোৱা হয় সো এতিয়া মই এটা ষ্টপ কৰি দিছো এতিয়ালৈকে আজি দিনত যিসকল ব্যক্তি ইয়াত উপস্থিত আছে সেইসকলকে যিসকল ব্যক্তি ইয়াত থাকিলে সকলকে মই ধন্যবাদ জনাইছো এই এতিয়া যিটো আমাৰ মানে প্ৰজেক্ট দেখিলে প্ৰজেক্টৰ ওপৰত যেটো শুনিলে আপোনালোকে যদি ইয়াত কিবা ডাউটস বা এনি কোৱেশ্চন যদি আপোনালোকৰ কিবা আছে আপোনালোকে আমাক সুধিব পাৰে আৰু মই ইয়াত যদি কিবা বুজা নাই আপোনালোকে আমি ইয়াক বুজাই ভালকে এক্সপ্লেইন কৰি দিম আপোনালোকক কোনো টেনচন নাই কিন্তু এটা কথা ঠিক এটো কোটি টকাৰ প্ৰজেক্ট হয় আমাৰ কোনো ব্যক্তি এদিনত লাখ টকাও নকমায় আমাৰ কোনবা লাখ টকা কমা আছে নেকি আকৌ দিনত এটো মই নাজানো বাৰু কিন্তু মইতো লাখ টকা আমি এদিনত লাখ টকা আমি কমোৱা নাই এতিয়া মাহেকত কমাই আছো কিন্তু লাখ টকা দেই এটো কিন্তু মিছা ক'ব নাপায় সো এটা কথা ঠিক এটাই মই কওঁ আপোনালোকক সাকসেসটো আপোনাৰ মোৰ নিজৰ হাতৰ মুঠিত আছে আপুনি নিজে সাকসেস আৰু ফিক্স এন্ড ফাইনেল সো মানে ৰিকুৱেষ্ট কৰিছো যিসকল ব্যক্তি ইয়াত এতিয়ালৈকে উপস্থিত আছে সকলোকে মই ধন্যবাদ জনাইছো আৰু এতিয়া কোৱেশ্চন পাবলৈ আহিছো আমি জাস্ট কোৱেশ্চন পাব ৰাখিম মই ৰেকৰ্ডিংটো অফ কৰি দিছো আৰু আপোনালোকে যদি কাবা যদি চেহাৰাটো দেখাব বিচাৰে অলপ সময় কাৰণে মই ৰেকৰ্ডিংটো অফ নকৰো আপোনালোকে পাৰিলে ভিডিওটো ওপেন কৰি দিয়ক চেহাৰাটো তেতিয়া ওপেন হ'ব আপোনালোকৰ ইউটিউব চেনেলত আপোনালোকৰ ভাইৰেল হ'ব তেতিয়া কি হ'ব ইউটিউবত যেতিয়া ভিডিও দেখিবেন আমুক বাইদেউ গৰাকী আমাৰ ইয়াত আছে ওই বাইদেউৰ লগত থাকো আমুক দাদাজন আমাৰ ইয়াত আছে বাপৰে বা তেওঁৰ লগত মই কথাটো পাতো তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ বিজনেছটো তেতিয়া স্প্ৰেড হয় বাঢ়ি যায় সো আপোনালোকৰ ইচ্ছা যদি ভিডিওটো ওপেন কৰা ব্যক্তিসকলৰহে খালি ইয়াত ভিডিওটো দেখিব আৰু নাম চাম আহিব তাৰ বেলেগ ব্যক্তি নাহে সো এইকাৰণে মই ৰিকুৱেষ্ট কৰিছো জীৱন পাই সোনকালে ফাৰ্স্ট ভৱিষ্যতেও আপোনালোকে ধুনীয়াকৈ ড্ৰেছ আপ মেইনটেইন কৰি ট্ৰেইনিঙত আহিবৰ কাৰণে চেষ্টা কৰিব তেতিয়া একচুয়ালি বেছি ভাল লাগে ওকে ঠিক আছে সো যিসকল ব্যক্তিয়ে মানে এই ভিডিওটো অলৰেডি চাব ইউটিউবত মই সকলক কৈছো থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও ওকে থ্যাংক ইউ জাস্ট